নমস্কাৰ বন্ধুসকল, আজি আকৌ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাই আৰম্ভ কৰিবলৈ লৈছোঁ এইচএছ ছেকেণ্ড ইয়াৰৰ জিঅ'গ্ৰাফী ছাবজেক্টৰ প্ৰি ফাইনেল এক্সাম 2024ত হৈ যোৱা কুৱেশ্যন পেপাৰ চলুশ্যন সম্পৰ্কে আলোচনা কৰিম। চ' আপোনালোকে ইয়াতে চাব পাৰিছে যে গোৱালপাৰা ডিষ্ট্ৰিক্টৰ এইখন কুৱেশ্যন পেপাৰ জিঅ'গ্ৰাফীৰ 2024 প্ৰি টেষ্ট এক্সামিনেশ্যন আৰু ফুল মাৰ্ক আমি জানোই ফুল মাৰ্ক থাকে 70। ফাইনেলতো আপোনালোকৰ ফুল মাৰ্কছ থাকিব 70। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাব, কাৰণ গোটেইখিনি কুৱেশ্যন আপোনালোকে এইটো ভিডিঅ'ৰ মাধ্যমেৰে পাই যাব। চ' আহা ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' প্ৰথম কুৱেশ্যন আপোনালোকে দেখা পাইছে কুৱেশ্যন নাম্বাৰ 1-2 যে তলত দিয়া 4টা বিকল্প উত্তৰৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিওৱা। চ' এই নম্বৰত দিয়া আছিলে তলত দিয়া কোনখন মহাদেশৰ জনসংখ্যাৰ বৃদ্ধি সৰ্বাধিক। এই নম্বৰত আছে এছিয়া, ইউৰোপ, উত্তৰ আমেৰিকা আৰু আফ্ৰিকা। গতিকে ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব আপোনালোকৰ আফ্ৰিকাটো হ'ব কাৰেক্ট এনচাৰ। তাৰপিছতে বি নম্বৰ কুৱেশ্যনটো দিয়া আছে জামছেদপুৰ কোনবিধ নগৰ মহানগৰৰ উদাহৰণ। প্ৰথম আছে বাণিজ্যিক মহানগৰ, ঔদ্যোগিক মহানগৰ, খনিজাত নগৰ, প্ৰশাসনিক নগৰ। চ' ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন 2 ইণ্ডাষ্ট্ৰিয়েল চিটি অৰ্থাৎ ঔদ্যোগিক মহানগৰ। নেক্সট চি নম্বৰটো দিয়া আছে যে তলৰ কোনখন ঠাইত বাৰ্ষিক বৃষ্টিপাতৰ পৰিমাণ অতি কম। চ' এইটো আপোনালোকৰ কাৰেক্ট এনচাৰটো হ'ব 2 নম্বৰ লামডিং। দুই নম্বৰ প্ৰশ্নটো দিয়া আছে তলৰ কোনটো ৰোপণ কৃষিৰ উদাহৰণ। এই নম্বৰত আছে কফি, চাহ, ধান আৰু কুঁহিয়াৰ। গতিকে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন 3 ধান। তাৰপিছতে চি নম্বৰটো দিয়া আছে ডি নম্বৰটো দিয়া আছে। ডিৰ পিছত ই নম্বৰটো হ'ল আধুনিক মানৱসকলৰ পিতৃ হ'ল। প্ৰথমটো দিয়া আছে আপোনালোকৰ ৰাজেল, তাৰপিছতে মেহবুব উল হক, হাম্বল্ট আৰু চি চেম্পল। চ' আপোনালোকে এইটো জানি ল'ব চি নম্বৰটো নহয় 2 নম্বৰ অৰ্থাৎ ডক্টৰ মেহবুব উল হক কোন আছিলে, এইটো ইম্পৰ্টেণ্ট হয়। গতিকে কাৰেক্ট এনচাৰটো হ'ব এ নম্বৰটো, মানে 1 নম্বৰটো হ'ব কাৰেক্ট এনচাৰ ৰাজেল হ'ব। তাৰপিছতে নেক্সট কুৱেশ্যনটো দিয়া আছে যে 2011 চনৰ লোকপ্ৰিয় মতে অসমৰ মুঠ জনসংখ্যা হ'ল 312 কোটি, 342 কোটি, 352 কোটি। চ' ইয়াৰে আপোনালোকৰ কাৰেক্ট এনচাৰটো হ'ব 312 কোটি। তাৰপিছত এতিয়া 2 নম্বৰ কুৱেশ্যন অটো চম উত্তৰ দিয়া যিকোনো 4টা মই গোটেইখিনি দিম। প্ৰথম কুৱেশ্যনটো এই নম্বৰ মানৱ বিকাশৰ ধাৰণাটো কোনে উদ্ভাৱন কৰিছিল। চ' মেহবুব উল হক, অলপ আগতে কৈছোঁ কোন হয় মানৱ বিকাশৰ পিতৃ বুলি কোৱা হয় বা মানৱ বিকাশৰ ধাৰণাটো কোনে উদ্ভাৱন কৰিছিল, মেহবুব উল হক, অলপ আগতে কৈ থোৱা। যিটো আপোনালোকে এইটো চাব পাৰিছে এইটো হ'ব এনচাৰটো। তাৰপিছতে বি নম্বৰ পানী প্ৰদূষণৰ দ্বাৰা সৃষ্টি হোৱা এবিধ বেমাৰৰ নাম। চ' বিভিন্ন ধৰণৰ বেমাৰ আছে, আপোনালোকে লিখিব পাৰে। মই এটা কৈ দিছোঁ কলেৰিয়া লিখিলেও হৈ যাব। নেক্সট চি নম্বৰটো অসমৰ এখন জৈৱ সংৰক্ষিত অঞ্চলৰ নাম লিখা। চ' অসমৰ এখন জৈৱ সংৰক্ষিত অঞ্চলৰ নাম হ'ল মানাহ ৰাষ্ট্ৰীয় উদ্যান। এনেকুৱা বহুতো আছে, চ' তাৰে ভিতৰত মানাহ ৰাষ্ট্ৰীয় উদ্যানটো লিখিব পাৰে। তাৰপিছতে ডি নম্বৰটো NHAIৰ সম্পূৰ্ণ নামটো লিখা। চ' আপোনালোকে নিশ্চয় জানে এইটো ইম্পৰ্টেণ্ট হয়, নেশ্যনেল হাইৱেজ অথৰিটি অফ ইণ্ডিয়া। তাৰপিছতে ই নম্বৰ এবিধ ঐলস জাতীয় খনিজ পদাৰ্থৰ নাম লিখা। চ' বক্ৰাইট বুলিও আপোনালোকে লিখিব পাৰে। ঐলস জাতীয় খনিজ পদাৰ্থ বিভিন্ন ধৰণৰ আছে, আপোনালোকে পদাৰ্থবিলাকৰ নাম জানি ল'ব। মই এটা কৈ দিছোঁ বক্সাইট। নেক্সট এফ নম্বৰ শেষৰ কুৱেশ্যনটো দিয়া আছে হুগলী উদ্যোগ অঞ্চল থকা ৰাজ্যখনৰ নাম কি। চ' আপোনালোকে জানি ল'ব যে হুগলী উদ্যোগ অঞ্চল থকা ৰাজ্যখনৰ নাম বহুত কেইটা আছে, তাৰে ভিতৰত ৱেষ্ট বেংগল আপোনালোকে দিব পাৰে। চ' এতিয়া আমি কুৱেশ্যন নম্বৰ 3 লৈ আহিছোঁ। চমু উত্তৰ দিয়া যিকোনো 10টা গোটেইখিনি মই দি দিম। 2 মাৰ্কৰ কুৱেশ্যন মানৱ বিকাশৰ 2টা উপাদানৰ নাম লিখা। চ' আপোনালোকে লিখিব মানৱ বিকাশৰ 2টা উপাদানৰ নাম হ'ল স্বাস্থ্য আৰু দ্বিতীয় নম্বৰ লিখিব শিক্ষা।
চ' আমি যদি বি নম্বৰ চাওঁ, এতিয়া বি নম্বৰত দিয়া আছে পুৰুষ মহিলাৰ প্ৰব্ৰজনৰ দুটা মুখ্য কাৰণ উল্লেখ কৰা। চ' আপোনালোকে প্ৰব্ৰজন মানে কি এইটো বুজি পাব লাগিব। প্ৰথমে পুৰুষ মহিলা বুলি ক'লে আপোনালোকে নিশ্চয় গম পাইছে, কিন্তু প্ৰব্ৰজন অলপ জানি ল'ব লাগিব। প্ৰব্ৰজন মানে হৈছে, ধৰি লওক এ নামৰ এটা ঠাই আছে, এইখিনি এটা অঞ্চল বা চহৰ, আকৌ বি নামৰ এটা অঞ্চল বা ইয়াতে চহৰ আছে। গতিকে ইয়াৰ পৰা যেতিয়া এ নামৰ ঠাইৰ পৰা বা এইখন চহৰৰ পৰা কিছুমান মানুহে বা কেইটামান ফেমিলিয়ে যেতিয়া বি নামৰ চহৰলৈ যাব, তাতে ইয়াৰ পৰা ঘৰ ভাঙি বিভিন্ন কাৰণ আছে অসুবিধা পাইছে, যাৰ কাৰণে এ নামৰ ঠাইৰ পৰা বি নামৰ ঠাইলৈ পৰিৱৰ্তন হয়। এই পৰিৱৰ্তন হোৱাৰ কাৰণবিলাক হৈছে প্ৰব্ৰজনৰ কাৰণ। গতিকে কোৱা হৈছে, অৰ্থাৎ আমি ক'ব পাৰোঁ এঠাইৰ পৰা বিভিন্ন কাৰণত আন এঠাইলৈ যোৱাকে প্ৰব্ৰজন বুলি ক'ব পাৰি। চ' ইয়াতে কোৱা হৈছে এতিয়া যে পুৰুষ মহিলাৰ প্ৰব্ৰজনৰ দুটা মুখ্য কাৰণ লিখা। চ' প্ৰব্ৰজনৰ কাৰণ বিভিন্ন ধৰণৰ হ'ব পাৰে। আপোনালোকে লিখিব যে পুৰুষ মহিলাৰ প্ৰব্ৰজনৰ দুটা মুখ্য কাৰণ হ'ল চাকৰিৰ সুযোগ, 2 নম্বৰ লিখিব আৰ্থিক লাভ। অৰ্থাৎ আপোনালোকে চাকৰিৰ সুযোগ যদি এতিয়া গোৱালপাৰা ডিষ্ট্ৰিক্টৰ পৰা যদি কোনোবাই বৰপেটা ডিষ্ট্ৰিক্টত চাকৰি পায়, তেনেহ'লে তেওঁ কিন্তু গোৱালপাৰাত নাথাকে, তেওঁ ক'ত থাকিব? বৰপেটাতে যাব। ঠিক তেনেকুৱা আৰ্থিক লাভ, অৰ্থাৎ আমি জানো যে দেশৰ পৰা বিদেশলৈ বহুতো যুৱক যুৱতীয়ে কৰ্ম কৰিবলৈ যায়, অৰ্থাৎ আৰ্থিক লাভৰ বাবে যায়। সেইকাৰণে আমি ক'ব পাৰি চাকৰি সুযোগ আৰু আৰ্থিক লাভ। নেক্সট কুৱেশ্যন, চি নম্বৰটো সমবায় কৃষি বুলিলে কি বুজা? চ' বহু কৃষকে মিলি জমি আৰু সম্পদ একত্ৰিত কৰি চাষ কৰে, গণতান্ত্ৰিকভাৱে সিদ্ধান্ত লয় আৰু লাভ সদস্যসকললৈ বণ্টিত হয়। অৰ্থাৎ আপোনালোকে কেতিয়াবা চাব পাৰি যে ক'ৰবাত যদি এটা পথাৰ আছে আৰু এইখন পথাৰ এটা মালিকৰ আছে, ঠিক আছে, এই মালিকজনে বহুতো ইয়াতে কৰ্মচাৰী ৰাখিছে তেওঁ, বা তেওঁলোকক খেতি বাতি কৰিবলৈ দিছে। গোটেইখিনি একেলগে মিলি খেতি বাতি কৰিব, এইখিনি তেওঁৰ, এইখিনি তেওঁৰ, এনেকুৱা ধৰণে খেতি বাতি কৰি তেওঁলোকে যিকোনো সিদ্ধান্ত একেলগে লয়। সেইকাৰণে কোৱা হৈছে বহু কৃষকে মিলি জমি আৰু সম্পদ একত্ৰিত কৰি চাষ কৰে, মানে খেতি বাতি কৰে। চ' তাকে আমি সমবায় কৃষি বুলি ক'ব পাৰোঁ। নেক্সট কুৱেশ্যনটো দিয়া আছে 2 নম্বৰ, ভাৰতৰ দুটা মেট্ৰপলিটান মহানগৰৰ নাম লিখা। এইটো খুবেই ইম্পৰ্টেণ্ট হয়। চ' মেট্ৰপলিটান চিটিৰ বিষয়ে আহি থাকে মাজে মাজে। আপোনালোকে লিখিব পাৰে মুম্বাই আৰু দিল্লী, বহুতো আছে, তাৰ ভিতৰত মুম্বাই আৰু দিল্লী লিখিব পাৰে। চ' এতিয়া আমি নেক্সট কুৱেশ্যন লৈ আহিছোঁ, ই নম্বৰ, ঋতু প্ৰব্ৰজন কাক বোলে? চ' এই কুৱেশ্যনটো আপোনালোকে অলপ নিজে চাই ল'ব। এতিয়া আমি নেক্সট কুৱেশ্যন লৈ আহিছোঁ, এফ নম্বৰ, অসমত উৎপাদিত দুবিধ প্ৰাকৃতিক আহৰ নাম লিখা। ফাইনেল এক্সামৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট হয়। চ' আপোনালোকে লিখিব অসমত উৎপাদিত দুবিধ প্ৰাকৃতিক আহৰ নাম হৈছে সূতি, অৰ্থাৎ কটন, আৰু পাট জাট। ঠিক আছে, এই দুটা লিখিব। চ' এতিয়া আমি যদি নেক্সট কুৱেশ্যন লৈ আহিছোঁ, যি নম্বৰটো, যে তৃতীয় ব্যক্তিৰ দুটা উদাহৰণ দিয়া। গতিকে ব্যক্তিৰ ওপৰত অলপ আমাৰ জ্ঞান থকাটো প্ৰয়োজন। ব্যক্তি মানে কি? ব্যক্তি মানে ধৰি লওক আপোনালোকে কোনোবাই যদি গাঁৱত থাকে, গাঁৱৰ মানুহে সাধাৰণতে খুব লোৱাৰ টাইপছৰ কাম কৰে, অৰ্থাৎ প্ৰথমা ব্যক্তিৰ লগত জড়িত কামবিলাক কৰে। যেনে হ'ব পাৰে, কিছুমান আমি দেখা পাওঁ যে কিছুমানে গাঁৱৰ মানুহে মাছ ধৰিয়ে জীৱন নিৰ্বাহ কৰে, অৰ্থাৎ মাছ ধৰা কাৰ্য তেতিয়াহ'লে প্ৰথম ব্যক্তি হ'ব। আকৌ যদি মাছ ধৰাতকৈ অলপ উচ্চ লেভেলৰ কাম হয়, তেতিয়া হ'ব দ্বিতীয় ব্যক্তি। আকৌ দ্বিতীয় ব্যক্তিৰ পৰা যদি অলপ উচ্চ কাম হয়, মানে ভাল কাম হয়, হ'ব পাৰে বিজনেছ, ডক্তৰ, বাণিজ্যিক, আন্তঃৰাষ্ট্ৰীয় বাণিজ্যিক, এইবিলাক লাহে লাহে বাঢ়ি যায়। চ' বাঢ়ি যোৱাকে প্ৰথম, দ্বিতীয়, তৃতীয় এনেদৰেও ঠিক তেনেকৈ বাঢ়ি যাব। চ' প্ৰথম ব্যক্তিৰ উদাহৰণ হ'লে মাছ ধৰা কাৰ্যটো দিব পাৰে আপোনালোকে। এতিয়া আহিছে তৃতীয় ব্যক্তি। তৃতীয় ব্যক্তিৰ দুটা উদাহৰণ দিব লাগে। চ' মাছ ধৰা প্ৰথম আছিলে যিহেতু, তাৰপিছতে আছে তৃতীয় ব্যক্তিৰ উদাহৰণ দিব লাগে। তৃতীয় ব্যক্তিত আছে শিক্ষা, পৰিবহণ ব্যৱস্থা বা পৰিবহণ বুলিও লিখিব পাৰে। চ' এতিয়া যিহেতু আমি জি নম্বৰটো কৰিছোঁ, গতিকে এইবাৰ এইচ নম্বৰলৈ আহিছোঁ, জনপ্ৰব্ৰজনৰ দুটা বিকৰ্ষণীয় কাৰকৰ নাম লিখা। চ' আমি যিহেতু অলপ আগতে
প্ৰব্ৰজনৰ বিষয়ে প্ৰব্ৰজন আৰু জনপ্ৰব্ৰজন একেই, জাষ্ট জন মানে হৈছে মানুহৰ কথা কোৱা হৈছে। বাকী বিকৰ্ষণীয় শব্দটো আমি নতুন পাইছোঁ, গতিকে এই বিষয়ে আমি জানিম। এই যে মই অলপ আগতে কৈছোঁ যে এ নামৰ ঠাইৰ পৰা বি নামৰ ঠাইলৈ মানুহে যায়, গতিকে এ নামৰ ঠাইৰ পৰা বি নামৰ ঠাইলৈ কিয় গৈছে? নিশ্চয় এ নামৰ কিবা অসুবিধা পাইছে। বিভিন্ন ধৰণৰ অসুবিধাৰ কাৰণে বি নামৰ ঠাইলৈ গৈছে, আৰু বি নামৰ ঠাইলৈ যোৱাৰ কাৰণে তাত বহুতো সুবিধা পাইছে, সেইকাৰণেহে বি নামৰ ঠাইলৈ গৈছে, এনে যোৱা নাই। ঠিক তেনেকুৱা এ নামৰ ঠাইত বিভিন্ন ধৰণৰ অসুবিধা পাইছে ব্যক্তিজনে, সেইকাৰণে এ নামৰ ঠাইৰ পৰা বি নামৰ ঠাইলৈ গৈছে। আৰু এই যি বিকৰ্ষণ কাৰক কোৱা হৈছে, বিকৰ্ষণ কাৰক মানে হৈছে বেয়া দিশ, অৰ্থাৎ এজন ব্যক্তিয়ে এ নামৰ ঠাই কিয় ত্যাগ কৰিলে, কিয় এইখিনি ঠাই এৰি থৈ গ'ল। কিছুমান ইয়াতে বেয়া দিশ আছে বা বেয়া গুণ আছে, সেইকাৰণে ইয়াক কোৱা হয় বিকৰ্ষণীয়। অৰ্থাৎ যিবিলাক বেয়া কাৰণৰ পৰা প্ৰব্ৰজন কৰিছে বা জনপ্ৰব্ৰজন কৰিছে, তাক কোৱা হ'ব বিকৰ্ষণীয় কাৰক। আৰু যি সুবিধাৰ কাৰণে য'ত প্ৰব্ৰজন কৰিছে, অৰ্থাৎ বি নামৰ ঠাইত কি কৰিছে, প্ৰব্ৰজন কৰিছে, নিশ্চয় তাত ভাল লাভ হৈছে, সেইকাৰণে গৈছে। তাতে আমি ক'ম কি আকৰ্ষণীয় কাৰণ, কাৰণ মানুহক ইয়াত সুবিধা আছে, আকৰ্ষণ কৰিছে ব্যক্তিজনক, অৰ্থাৎ ইয়াতে ভালক আমি কিহেৰে বুজাম? জিঅ'গ্ৰাফিকেল, ভৌগোলিকভাৱে আমি ক'ম, ভালখিনি ক'ম বা ভাল সুবিধা পাইছে, সেইটো হ'ব আকৰ্ষণ, আৰু যিটো বেয়া দিশ সেইটো হৈছে বিকৰ্ষণীয় কাৰক। এতিয়া প্ৰশ্নটো হৈছে জনপ্ৰব্ৰজনৰ দুটা বিকৰ্ষণীয় কাৰক, অৰ্থাৎ বেয়া দিশ লিখিব দিছে। চ' এতিয়া বেকাৰত্ব আমি লিখিব পাৰোঁ আনএমপ্লয়মেণ্ট আৰু দৰিদ্ৰতা, ঠিক আছে। চ' এজন ব্যক্তিয়ে যেতিয়া বেলেগ ঠাইলৈ যায় বা মানে জনপ্ৰব্ৰজন কৰে, তাৰ বিভিন্ন ধৰণৰ কাৰণ থাকে। ধৰি লওক এতিয়া এই নামৰ এইখিনি ঠাই আছে, ইয়াত যদি কৰ্ম কৰিব পৰা ঠাই নাই, তেতিয়াহ'লে বেলেগ ঠাইত তেওঁ প্ৰব্ৰজন কৰিবই। সেইকাৰণে বেকাৰত্ব শব্দটো দিয়া হৈছে যে ইয়াৰ এই ঠাইত কোনো কাম নাই, সেইকাৰণে বেকাৰত্ব হ'লে যদি আপুনি য'ত বসবাস কৰি আছে তাত যদি কোনো ধৰণৰ কৰ্ম সংস্থাপন নাই, মানে বেকাৰত্ব হৈ আপুনি চিৰজীৱন থাকিব নোৱাৰে, সেইকাৰণে বেকাৰত্ব শব্দটো ইয়াতে ইউজ কৰা হৈছে। দ্বিতীয়তে দৰিদ্ৰতাৰ কাৰণেও কেতিয়াবা আমি এখন ঠাই এৰি আন ঠাইলৈ যাব লগা হয়। যিবিলাক ঠাইত কৰ্ম সংস্থাপন কৰিব নোৱাৰি বা দুখীয়া হওঁ, এতিয়া এই নামৰ ঠাইখিনিত ইয়াতে কৰ্ম সংস্থাপন নাই, ইয়াতে থাকি কোনো ধৰণৰ লাভ নহয়, সেইকাৰণে য'ত কাম আছে, বি নামৰ ঠাইত কাম আছে, সেইকাৰণে কাম কৰা, য'ত টকা পইচা উপাৰ্জন কৰিব পাৰিব তাতহে মানুহে যাব। চ' আমি ইয়াৰে জনপ্ৰব্ৰজন দুটা বিকৰ্ষণীয় বা বেয়া দিশ ক'ব পাৰি, বিভিন্ন ধৰণৰ আছে, আপোনালোকে এক্সাম্পল দিব পাৰে। তাৰ ভিতৰত দুটা হৈছে বেকাৰত্ব আৰু দৰিদ্ৰতা। তাৰপিছত এতিয়া আমি নেক্সট বহনক্ষম উন্নয়নৰ বিষয়ে লিখিম। বহনক্ষম উন্নয়ন বুলিলে কি বুজা? চ' বহনক্ষম উন্নয়ন মানে কি অলপ বুজাই দিছোঁ চাব। যে ধৰি লওক এইখিনি এটা চৰকাৰ, আৰু এই চৰকাৰখিনিত জাষ্ট এটা এক্সাম্পল দিছোঁ, আপোনালোকে চাব। এইখিনি ঠাই য'ত এইখিনি ধৰি লওক আপোনালোকে চৰকাৰ, আৰু এই চৰকাৰৰ হাতত ধৰি লওক 1,00,000 মান টকা আছে, ঠিক আছে, 1,00,000 কি আছে পইচা আছে। গতিকে এই পইচাখিনি এতিয়া চৰকাৰে জনসাধাৰণৰ সাহায্যতে আগবঢ়াব লাগিব, জনসাধাৰণক সাহায্য কৰিব লাগিব। চ' এইখিনি ধৰি লওক আপোনালোকে জনসাধাৰণ, ঠিক আছে, এইখিনি ৰাইজৰ মানুহ। চ' এই 1,00,000 টকাখিনি যেতিয়া জনসাধাৰণক দিব, তেতিয়া চৰকাৰে লক্ষ্য কৰিব লাগিব যে ধৰি লওক ইয়াতে 50 জন মানুহ আছে, বৰ্তমান জনসাধাৰণ 50 জন আছে, আৰু এই 50 জনক 1,00,000 টকা দিব লাগে। কিন্তু চৰকাৰে এটা লক্ষ্য ৰাখিব লাগিব যে বৰ্তমান 50 জন মানুহ আছে, কিন্তু এবছৰ বা 5 বছৰ পিছত যুৱ প্ৰজন্ম বাঢ়ি যাব, অৰ্থাৎ 50 জনতকৈ বেছি হ'ব 5 বছৰৰ ভিতৰত। সেইকাৰণে কি কৰিব, এই চৰকাৰে 1,00,000 টকাৰ ভিতৰত মাত্ৰ 60,000 বা 70,000 টকা জনসাধাৰণক দিব, বাকী 40,000 বা 30,000 টকা সেই যি 50 জন ব্যক্তিৰ পৰা 100 জন ব্যক্তি হ'ব পাৰে বা 80 জন ব্যক্তি হ'ব পাৰে, তেওঁলোকৰ কাৰণে ৰাখি থ'ব। এই যে ৰাখি থ'লে চৰকাৰে 30,000 40,000 টকা গোটেইখিনি খৰচ নকৰিলে, অৰ্থাৎ ভৱিষ্যত প্ৰজন্মৰ কাৰণে কি কৰিলে, চিন্তা কৰিছে চৰকাৰে। গতিকে এনেধৰণে চিন্তা কৰাকে বহনক্ষম উন্নয়ন বুলি কোৱা হয়।
চ' আপোনালোকে এনচাৰটো চাব এতিয়া যে বহনক্ষম উন্নয়ন হৈছে এনে উন্নয়ন যি বৰ্তমান প্ৰজন্মৰ প্ৰয়োজন পূৰণ কৰে কিন্তু ভৱিষ্যত প্ৰজন্মৰ প্ৰয়োজন পূৰণৰ ক্ষমতা নষ্ট নকৰে। অৰ্থাৎ ভৱিষ্যত প্ৰজন্মৰ পূৰণৰ ক্ষমতা তেওঁলোকে ৰাখে। নিশ্চয় বুজিব পাৰিছে। চ' এতিয়া আমি আলোচনা কৰিম যি নম্বৰটো মেগাপলিছ কাক বোলে উদাহৰণ দিয়া। চ' মেগাপলিছ হৈছে বহু বৃহৎ মহানগৰৰ একত্ৰিত অঞ্চল। উদাহৰণ টকিঅ' ইয়োকোহামা অঞ্চল জাপান ইত্যাদি। এতিয়া আমি নেক্সট কুৱেশ্যন লৈ আহিছোঁ। কে নম্বৰটো বাণিজ্যিক পশুপালনৰ দুটা বৈশিষ্ট্য লিখা। বাণিজ্যিক পশুপালনৰ দুটা বৈশিষ্ট্য হ'ল প্ৰাণী পালন ব্যৱসায়িক উদ্দেশ্য কৰা হয়, আধুনিক যান্ত্ৰিক প্ৰযুক্তি ব্যৱহাৰ কৰা হয়। চ' এতিয়া আমি নেক্সট কুৱেশ্যন লৈ আহিছোঁ। শেষৰ কুৱেশ্যনটো হ'ব ভাৰতবৰ্ষত উৎপাদন হোৱা দুবিধ জায়দ কৃষি শস্যৰ নাম লিখা। চ' লিখিব আপোনালোকে তৰবুজ অৰ্থাৎ ৱাটাৰমেলন এণ্ড কুকুৰমাৰ কাকুৰি। তাৰপিছত নেক্সট কুৱেশ্যন 4 নম্বৰ তলতীয়া প্ৰশ্নসমূহৰ প্ৰতিটোৰ উত্তৰ 100টা শব্দৰ ভিতৰত দিয়া যিকোনো 9টা। অৰ্থাৎ যিকোনো 9টা আছে ইয়াতে মই গোটেইখিনি দি দিম, কিন্তু 3 মাৰ্কৰ হ'লে অলপ বহলাই লিখিব আপোনালোকে। মই জাষ্ট বুজিবৰ কাৰণে অলপ এনচাৰখিনি দি দিম, যাতে 3 মাৰ্কৰ হয় তেনেধৰণে আপোনালোকে লিখিব পাৰে। চ' এই নম্বৰটো যিহেতু বয়স লিংগ পিৰামিডৰ বিষয়ে আছে, আপোনালোকে চাব বয়স লিংগ পিৰামিডৰ তাৎপৰ্যৰ বিষয়ে লিখা। আপোনালোকে ছবি আঁকিও দিব লাগিব, ছবি আঁকিব আৰু লংভাৱে মানে বহলভাৱে আলোচনা কৰিব লাগিব। বয়স লিংগ পিৰামিডৰ তাৎপৰ্যৰ বিষয়ে লিখিব লৈছে। চ' বয়স লিংগ পিৰামিড কোনো দেশৰ জনসংখ্যাৰ বয়স আৰু লিংগৰ গঠন দেখুৱায়। অৰ্থাৎ বয়স লিংগ পিৰামিডে কি দেখুৱায় যে কোনো এখন দেশৰ জনসংখ্যাৰ বয়স, কোনো এখন নিৰ্দিষ্ট দেশৰ জনসংখ্যাৰ বয়স, জনসাধাৰণৰ বয়স দেখুৱায়। আৰু ইয়াৰ বিপৰীতে আৰু কি দেখুৱায়, লিংগৰ গঠন দেখুৱায়। মানে পুৰুষ আৰু মহিলাৰ সংখ্যাও ইয়াতে দেখুওৱা হয়। ইয়াৰ দ্বাৰা জনসংখ্যা বৃদ্ধি, জন্ম আৰু মৃত্যুৰ হাৰ বুজিব পৰা যায়। আৰু ইয়াৰ সহায়তে আমি কি দেখিব পাৰোঁ, জনসংখ্যাৰ বৃদ্ধি কিমান বৃদ্ধি হৈছে কোনো এক নিৰ্দিষ্ট বছৰৰ সময়সীমাৰ ভিতৰত জনসংখ্যা কিমান বৃদ্ধি হৈছে, কিমান জন্ম হৈছে, কিমান মৃত্যু হৈছে, কিমান জনসংখ্যা বৃদ্ধি হৈছে, এই ধৰণৰ কথাবিলাক আমি জানিব পাৰি। তাৰপিছতে কোৱা হৈছে দেশৰ বিকাশৰ ধাপ জনাব পাৰে। নেক্সট চৰকাৰে জনসংখ্যা নীতি, শিক্ষা, স্বাস্থ্য, চাকৰি আদি পৰিকল্পনা কৰিব পাৰে। যিহেতু জনসংখ্যা বৃদ্ধি হৈছে নে কমিছে, কেনেধৰণৰ শিক্ষা ব্যৱস্থা কৰিব লাগিব, এইখিনি চৰকাৰে গম পায়। ইয়াৰ ওপৰতে গম পায়, অৰ্থাৎ এই তথ্যৰ ওপৰত গম পায়। সেইকাৰণে কোৱা হৈছে চৰকাৰে জনসংখ্যা নীতি, শিক্ষা, স্বাস্থ্য, চাকৰি আদি পৰিকল্পনা কৰিব পাৰে। চ' আমি যদি নেক্সট কুৱেশ্যন চাওঁ 2 নম্বৰ আকাশী পথ ব্যৱস্থাৰ সুবিধা আৰু অসুবিধাসমূহ লিখা। চ' আমি আকাশী পথৰ বিষয়ে অলপ জানিলেও আপোনালোকে চাগে ধৰিবই পাৰিছে। আকাশী পথ মানে কি, আকাশী দি চলা যিবিলাক বাহন আছে, আকাশী পথ মানে আমি হেলিকপ্টাৰ বা তেনেকুৱা ধৰণৰে আমি বুজি পাওঁ, যিবিলাক আকাশত চলে। চ' এইবিলাকৰ ব্যৱস্থাৰ সুবিধা আৰু অসুবিধা লিখিব দিছে যিহেতু, চ' আপোনালোকে লিখিব সুবিধা। আকাশী পথৰ কিছুমান সুবিধা আছে, যেনে আপোনালোকে অলপ ভাবিলে গম পাব যে খুব কম সময়ৰ ভিতৰতে আমি এঠাইৰ পৰা আন ঠাইলৈ বা গন্তব্য স্থানলৈ পাব পাৰি, খুব কম সময়ৰ ভিতৰতে। লগতে আপোনালোকে গধুৰ বস্তু কম সময়ৰ ভিতৰতে এঠাইৰ পৰা আন ঠাইলৈ ল'ব পাৰি, কিন্তু ইয়াৰো কিছুমান অসুবিধা আছে, যেনে খৰচ বহুত হয়। যাৰ কৰ্মসংস্থাপন, যিয়ে কৰ্ম নকৰে বা যাৰ আৰ্থিক অৱস্থা বেয়া, তেওঁ কিন্তু এইখিনি সুবিধা লাভ কৰিব নোৱাৰে। সেইকাৰণে কোৱা হৈছে কিছুমান সুবিধাও আছে, অসুবিধাও আছে। চ' প্ৰথমে আমি সুবিধাখিনি জানি লৈছোঁ। সময় বচায়, সৰ্বাধিক দ্ৰুত যাতায়াত, অৰ্থাৎ খুব স্পীডত যায়, খুব সোনকালে এটা স্থানৰ পৰা আমি আন স্থানলৈ যাব পাৰি, বা এটা স্থানৰ পৰা আন গন্তব্য স্থানলৈ অতি কম সময়ৰ ভিতৰতে আমি যাই পাওঁ। ঠিক আছে। ছেকেণ্ড কথা হৈছে যে ডাঙৰ দূৰত্ব অলপ সময়তে পাৰ হ'ব পাৰি, অৰ্থাৎ যিবিলাক ডাঙৰ ডাঙৰ এখন দেশৰ পৰা আন এখন দেশলৈ আমি অতি কম সময়ৰ ভিতৰতে যাব পাৰোঁ। সেইকাৰণে কৈছে খুব লং ডিষ্টেঞ্চ আমি খুব কম সময়ৰ ভিতৰতে যাই পাওঁ। নেক্সট কোৱা হৈছে পাহাৰীয়া অঞ্চল বা দূৰৱৰ্তী ঠাইলৈ সহজে যাব পাৰি। যদি আমি এতিয়া গাড়ীৰ কথা কওঁ, গাড়ীবিলাক আমি পাহাৰেৰে যিহেতু নচলে, গতিকে খুব অসুবিধা হয় পাহাৰীয়া অঞ্চলৰ বাবে যাতায়াতৰ বাবে। কিন্তু আমি আকাশী পথৰ সুবিধা লৈ আমি কি কৰিব পাৰোঁ,
অতি কম সময়ৰ ভিতৰতে গন্তব্য স্থানলৈ যাব পাৰোঁ। পাহাৰীয়া অঞ্চলৰ বাবে ই এক সুবিধা যে পাহাৰীয়া অঞ্চল বা দূৰৱৰ্তী ঠাইলৈ সহজে যাব পাৰোঁ। ফৰ্থ কথাটো হৈছে যে দুৰ্যোগৰ সময়ত সহায়ৰ বাবে উপকাৰী, অৰ্থাৎ ক'ৰবাত যদি পাহাৰীয়া অঞ্চলত যদি কেতিয়াবা জুই লাগে বা যিকোনো স্থানতে যদি জুই লাগে ডাঙৰকৈ, তেতিয়াহ'লে এই হেলিকপ্টাৰ সহায়ত আমি কি কৰিব পাৰোঁ, খুব কম সময়ৰ ভিতৰতে আমি সেইখিনি ব্যৱস্থা আমি সমাধান কৰিব পাৰোঁ। অৰ্থাৎ যদি ক'ৰবাত জুই লাগে তেতিয়া আমি কি কৰিম, খুব কম সময়ৰ ভিতৰতে তাত গৈ হেলিকপ্টাৰ সহায়তে হওক বা আকাশী পথৰ সহায়তে হওক আমি কি কৰিব পাৰোঁ, কম সময়ৰ ভিতৰতে তাৰ সমাধান মানে হৈছে জুই নুমাব পাৰিম। ঠিক একেধৰণে আপোনালোকে যদি চায়, ইয়াৰ কিছুমান অসুবিধাও আছে, খালি সুবিধা বুলি ক'লেই নহ'ব। ইয়াৰ কিছুমান অসুবিধাখিনি আমি এতিয়া পঢ়িম। প্ৰথম আছিলে বহুত খৰচবহুল, অৰ্থাৎ মই অলপ আগতে কৈছোঁ আপোনালোকক যে আৰ্থিকভাৱে যি দুৰ্বল তেওঁ কিন্তু এইখিনি সুবিধা লাভ কৰিবলৈ সক্ষম নহ'ব পাৰে বা নহয়। কাৰণ আমি জানো যে হেলিকপ্টাৰ বা তেনেকুৱা ধৰণৰ আকাশী পথৰ যিখিনি খৰচ পৰে সেইখিনি খুবেই বেছি, সাধাৰণতকৈ তুলনামূলকভাৱে খুবেই বেছি হয়। সেইকাৰণে কোৱা হৈছে ইয়াতে বহুত টকা পইচাৰ প্ৰয়োজন হয়। তাৰপিছতে দ্বিতীয়তে কোৱা হৈছে যে মেঘ, বতাহ, বৃষ্টি আদিৰ কাৰণে পৰিবহণ বাধাপ্ৰাপ্ত হয়। আপোনালোকে নিশ্চয় জানে আকাশী পথত চলিবলৈ হ'লে মেঘ, বতাহ, বৃষ্টি আদি থাকিব নালাগে। কিন্তু এইখিনি যদি আমি কেতিয়াবা মেঘ যদি থাকে, কেতিয়াবা অত্যাধিক খুব বেছি মানে বতাহ যদি থাকে, তাৰপিছতে অতিমাত্ৰা বৃষ্টি পৰিলেও আমি আকাশী পথৰ সুবিধা লাভ কৰিব নোৱাৰিম। এইটো এটা আমাৰ কাৰণে বাধা হয়। তাৰপিছতে তৃতীয়তে কোৱা হৈছে যে অতি বেছি সামগ্ৰী বহন কৰিব নোৱাৰি। খুব বেছি পৰিমাণে ওজন যে আমি দিম, আমি জানো যে যিসকলে তেওঁলোকে আকাশী পথে হয়তো তেওঁলোকে যিসকলে চলিছে তেওঁলোকে গম পাব যে আপুনি যেতিয়া উঠিব আকাশী পথৰ কাৰণে যোৱাৰ কাৰণে, তেতিয়া আপোনাৰ ওজনটো চোৱা হয় আৰু আপোনাক লিমিট মতেহে আপুনি কিমান কেজি কিমান কিলো আপুনি সামগ্ৰী ল'ব পাৰিব, সেইখিনি আপোনাক লিমিটভাৱে দিয়া হ'ব, খুব বেছি ল'ব নোৱাৰিব। গতিকে এইটো এটা অসুবিধা আমাৰ কাৰণে। তাৰপিছত দুৰ্ঘটনা ঘটিলে অধিক ক্ষতিকৰ হয়। আমি অলপ আগতে শুনিছোঁ হয়তো যে বিভিন্ন ধৰণৰ দুৰ্ঘটনা হয় আৰু এইখিনি দুৰ্ঘটনা হোৱাৰ ফলত কি হয়, বহুত খৰচ হয়। যিহেতু খুব মূল্যৱান বস্তু আমি দেখা পাওঁ, গতিকে সেইখিনি কি হয়, যদি কেতিয়াবা দুৰ্ঘটনা হয় তেতিয়াহ'লে খুব বেছি সাধাৰণতে তুলনামূলকভাৱে কি কৰা হয়, খুব বেছি খৰচ হয় যদিহে দুৰ্ঘটনা হয় তেতিয়াহ'লে। গতিকে এইখিনি কুৱেশ্যন আছিলে আপোনালোকৰ এনচাৰটো। তাৰপিছতে আমি চাম এতিয়া চি নম্বৰটো কপাহ খেতিৰ বিষয়ে এটি টোকা লিখা। কপাহ খেতিৰ বিষয়ে টোকা আপোনালোকে লিখিব এনেধৰণে। প্ৰথমে লিখিব কোনখন দেশত, আচলতে প্ৰথম 1 নম্বৰ টপিকটো আপোনালোকে লিখিব যে কোনখন দেশত আচলতে কপাহ খেতি উৎপাদন বেছি হয়। প্ৰথমে লিখিব। আপোনালোকে দ্বিতীয়তে লিখিব যে কেনেকুৱা পৰিৱেশত, কেনেকুৱা মাটিত, কেনেকুৱা সাৰ পালে, কেনেকুৱা বৰষুণ পালে আচলতে কোনখিনি মাটিত কপাহ খেতিৰ উৎপাদন আটাইতকৈ বেছি হয়, সেইখিনি লিখাৰ চেষ্টা কৰিব। তাৰপিছতে লিখিব আপোনালোকে যে তৃতীয়তে লিখিব যে এইখিনি যিবিলাক কপাহ খেতি, ইয়াৰ পৰা কপাহ পাওঁ আমি, আৰু এই কপাহখিনি আটাইতকৈ কোনখন দেশৰ পৰা কোনখন দেশলৈ আচলতে ৰূপান্তৰ হৈ আছে বা বিক্ৰী বেছি হৈ আছে, সেইখিনি আপোনালোকে চাব। এইখিনি কথাই আপোনালোকক ইয়াতে কোৱা হৈছে যে কপাহ এটা উচ্চ মণ্ডলীয় গছ। মাটি বা ব্লেক কটন চইলত ভাল হয়। মানে কোনখিনি মাটিত ভাল হয়, ক'লা মাটিত ভাল হয়। মই অলপ আগতে কৈছোঁ কেনেকুৱা মাটিত ভাল হয়, আপোনালোকে সদায় মনত ৰাখিব। ক'লা মাটিত কি হয়, আচলতে ভাৰতৰ কপাহ খেতিৰ বিষয়ে লিখিব দিছে, গতিকে ভাৰতৰ বিষয়ে লিখিব লাগিব। কোনখন ৰাজ্যত আপোনালোকৰ কপাহ খেতি ভাল হয়। আচলতে ক'লা মাটিত ময়ো তেনেকৈ শুনিছোঁ, হয়তো আপোনালোকে যদি জানে ক'লা মাটিত কপাহ খেতি ভাল হয়। তাৰপিছতে বৃষ্টি প্ৰায় 50-ৰ পৰা 100 চেণ্টিমিটাৰ ভিতৰত হ'ব লাগিব, তেতিয়াহে কপাহ খেতি ভাল হ'ব।
তাৰপিছতে মূল ৰাজ্যসমূহ কোনখন ৰাজ্যত হয়? মহাৰাষ্ট্ৰ, গুজৰাট, মধ্যপ্ৰদেশ, তেলেংগানা, তামিলনাডু। তাৰপিছতে কপাহ কাপোৰ শিল্পৰ বাবে বহুত গুৰুত্বপূৰ্ণ। কপাহ কাপোৰ শিল্পৰ বাবে আপোনালোকে যেতিয়া কাপোৰ কিনিবলৈ যায় নিশ্চয় আপোনালোকে কোৱা হয় যে কটনৰ কাপোৰ দিয়ক। অৰ্থাৎ এই কটন মানে হৈছে কি কপাহ। কটন যিটো অসমীয়া হৈছে কপাহ। আমি কেতিয়াও নকওঁ কপাহৰ খেতি। আজিৰ পৰা জানি ল'ব কটন। কটন মানে কপাহ। অৰ্থাৎ কটনৰ কাপোৰ খুবেই ভাল। আমি সকলোৱে বিচাৰোঁ কটনৰ কাপোৰ পিন্ধাৰ কাৰণে। তাৰপিছতে নেক্সট বহুত লোককৃষি আৰু উদ্ভিদ শিল্পত চাকৰি দিয়ে। অৰ্থাৎ এই কপাহ খেতি হোৱাৰ ফলত কি হৈছে বহুত মানুহে ইয়াতে চাকৰি বা ইয়াতে কৰ্ম কৰিব পাৰিছে। গতিকে এইখিনি তাৰপিছতে আমি নেক্সট কুৱেশ্যন লৈ আহিছোঁ। নেক্সট কুৱেশ্যনটো দি আছে 2 নম্বৰ অসমৰ পাট উদ্যোগৰ বিষয়ে গুৰুত্ব সম্পৰ্কে আলোচনা কৰা বা লিখা। অসমৰ পাট উদ্যোগৰ গুৰুত্বখিনি দিয়া আছে ইয়াতে। অসম এৰা আৰু মুগাপাটৰ বাবে বিশ্ববিখ্যাত। ছেকেণ্ডত দিয়া আছে স্থানীয় জনসাধাৰণৰ অৰ্থনৈতিক উপাৰ্জনৰ উৎস। মহিলা স্বনিযুক্তিৰ উপায়। ৰপ্তানি শিল্প হিচাপে অসমক বিদেশত চিনাকি কৰে। পাট উদ্যোগে অসমৰ সাংস্কৃতিক পৰিচয় প্ৰতিফলিত কৰে। এই সংস্কৃতিৰ লগতে আমাৰ অসমৰ এক সুনাম। অসমত পাট উদ্যোগ কিন্তু খুবেই গুৰুত্বপূৰ্ণ। এতিয়া আমি নেক্সট কুৱেশ্যন লৈ আহিছোঁ। নম্বৰ ভাৰতৰ জলসম্পদৰ সমস্যাসমূহৰ বিষয়ে আলোচনা কৰা। ভাৰতৰ জলসম্পদৰ সমস্যা বিভিন্ন ধৰণে আছে। এইখিনি হয়তো আপোনালোকে জানে যে অতি বেছি জনসংখ্যাৰ বাবে পানীৰ চাহিদা বাঢ়িছে, যিখিনি চৰকাৰে হয়তো পৰ্যাপ্ত পৰিমাণে দিব পৰা নাই দিনে দিনে জনসংখ্যা বৃদ্ধি হোৱাৰ বাবে। এইটো প্ৰথম সমস্যা। দ্বিতীয়তে আছে পানীৰ অপচয় আৰু দূষণ। যিহেতু পানী খুবেই অপচয় বা অব্যৱহাৰ কৰা হৈছে সেইকাৰণে। তৃতীয়তে বৃষ্টি অসম্ভাৱ্য হয়। এক ঠাইত বন্য আন ঠাইত খৰা। অৰ্থাৎ কেতিয়াবা যদি আমি চাওঁ গুৱাহাটীত কেতিয়াবা বৰষুণ দিয়ে, কেতিয়াবা গোৱালপাৰাত বৰষুণ নিদিয়ে। আকৌ কেতিয়াবা যদি ক'ব বিচাৰিছোঁ এঠাইত বৰষুণ হ'লে আন ঠাইত কেতিয়াবা বৰষুণ নিদিয়ে। ঠিক তেনেকুৱাই 4 নম্বৰ ভূগৰ্ভস্থ পানী দৰটো কমি আহিছে। ডেম নিৰ্মাণে স্থানীয় জনসাধাৰণৰ স্থান চুক্তি ঘটায়। তাৰপিছত যে ইণ্টাৰেষ্টিং কুৱেশ্যনটো হৈছে 1 নম্বৰটো জনপ্ৰব্ৰজনৰ পৰিণতিসমূহ চমুকৈ আলোচনা কৰা। মই প্ৰব্ৰজনৰ বিষয়ে যিহেতু অলপ আগতে খুব ভালদৰে কৈছোঁ, হয়তো আপোনালোকে বুজি পাইছে, বাৰে বাৰে কৈ নাথাকোঁ। জনপ্ৰব্ৰজন মানে হৈছে এঠাইৰ পৰা আন ঠাইলৈ মানুহে যায়। গতিকে এই A নামৰ ঠাইৰ পৰা B নামৰ ঠাইলৈ যদি বহুত মানুহে যায়, তাত কি হ'ব এই B নামৰ ঠাইত লাহে লাহে জনসংখ্যা বৃদ্ধি পাবলৈ ধৰে। ফলত তাতো কি হ'ব চাকৰিৰ অভাৱ হ'ব। লাহে লাহে মানুহৰ যি জনসংখ্যা সেই জনসংখ্যা লাহে লাহে বৃদ্ধি পাব। লাহে লাহে চবতে এক ভয়ংকৰ ৰূপ গঢ়ি উঠিব যদি আমি ভালদৰে চিন্তা কৰোঁ। ঠিক তেনেকুৱা এইখিনি কথা ইয়াতে লিখা আছে যে গন্তব্য ঠাইত জনসংখ্যা বাঢ়ে, চাপ বৃদ্ধি পায়, স্থানীয় লোকৰ বাবে চাকৰি সংকট, তাৰপিছতে নতুন সংস্কৃতিৰ মিশ্ৰণ ঘটে। এইটো নতুন সংস্কৃতিৰ মিশ্ৰণ এইকাৰণে কোৱা হৈছে কাৰণ যেতিয়া A নামৰ ঠাইৰ পৰা B নামৰ ঠাইলৈ যাব, খালি A নামৰ ঠাইৰ পৰা B নাযায়, Cৰ পৰাও ইয়াতে যাব। ভাল ঠাই যিহেতু এইটো ইয়াৰ পৰাও যাব, আকৌ ইয়াৰ পৰাও আহিব। অৰ্থাৎ এইখিনি যে ইয়াৰ সংস্কৃতি বেলেগ বেলেগ আছিলে, বেলেগ বেলেগ আহি এই ঠাইত লগ লাগি তেওঁলোকে নিজা নিজৰ সংস্কৃতিসমূহ লাহে লাহে কি কৰিব সংমিশ্ৰণ অৰ্থাৎ একেলগে কৰিব, অৰ্থাৎ মিশ্ৰণ ঘটে। সেইখিনি ক'ব বিচৰা হৈছে। তাৰপিছতে 4 নম্বৰটো কোৱা হৈছে জনপ্ৰব্ৰজনে নগৰায়নৰ গতিত নিৰ্ভৰ কৰে। তাৰপিছতে নেক্সট জন্মস্থানত জনশূন্যতা আৰু কৰ্মী অভাৱ হয়। এতিয়া যদি আমি নেক্সট কুৱেশ্যনটো চাওঁ, পাৰিপাৰ্শ্বিক নিম্নবাদ বুলিলে কি বুজা চমুকৈ আলোচনা কৰা। আপোনালোকে এইটো চাই ল'ব পাৰিপাৰ্শ্বিক নিম্নবাদৰ অৰ্থ। তাৰপিছতে নেক্সট কুৱেশ্যন গ্ৰাম্য বসতি আৰু পৌৰবসতিৰ মাজত থকা পাৰ্থক্য আলোচনা কৰা। H নম্বৰটো। প্ৰথমে আপোনালোকক কৈ দিওঁ যে গ্ৰাম্য আৰু যিটো আমি ৰুৰাল আৰু আৰবান বুলি জানো। ইয়াৰে আপোনালোকৰ মাত্ৰ পাৰ্থক্যটো লিখিব লাগে। এইটো ধৰি লওক R ফৰ ৰুৰাল মানে গ্ৰাম্য, গাঁও অঞ্চলৰ পৰিৱেশ, লগতে আৰবান
মানে চহৰৰ কথা কোৱা হৈছে। চহৰৰ বিষয়ে যি পাৰ্থক্য ইয়াৰ পৰিৱেশৰ সৈতে আৰু আৰবানৰ পৰিৱেশৰ সৈতে তুলনা কৰিব লাগে। ঠিক তেনেকৈ আপোনালোকে নিজে যিসকলে চহৰত থাকে আৰু যিসকলে গাঁৱত থাকে, নিশ্চয় আপোনালোকে গাঁৱত গৈছে বা গাঁৱৰ ল'ৰা ছোৱালীয়ে চহৰতো গৈছে। বিভিন্ন ধৰণৰ আমি প্ৰেক্টিকেলি বা ব্যৱহাৰিকভাৱে আমি বহুতো বিষয় দেখা পাইছোঁ ব্যৱহাৰিকভাৱে। তেনেকুৱা সেইখিনি আপোনালোকে লিখি দিয়ক হ'ব। প্ৰথমে যিহেতু বিষয়টো, তাৰপিছতে ইয়াতে আছে ৰুৰাল, তাৰপিছতে আৰবান। প্ৰথমে জনসংখ্যা গ্ৰাম্য বসতিত খুবেই আমি কম পৰিমাণে দেখা পাওঁ। তাৰপিছতে পৰবসতি মানে চহৰত, আৰবানত কি হয়, জনসংখ্যাটো বেছি হয়। তাৰপিছতে নেক্সট পেচা, কৃষিভিত্তিক মানে কৃষি কাৰ্য আমি গাঁও অঞ্চলতহে বেছি দেখা পাওঁ। অকৃষিকেন্দ্ৰিক অৰ্থাৎ ইয়াতে কিন্তু আৰবানত কি কৰা নহয়, কৃষি কৰা নহয়। ইয়াৰ বিপৰীতে কৰা হয় ব্যৱসায়, চাকৰি। ঠিক আছে, অৰ্থাৎ যিসকলে গাঁৱত থাকে তেওঁলোকে কৃষি কাৰ্য কৰি চহৰত গৈ ব্যৱসায় কৰে আৰু চহৰৰ লোকক তেওঁলোকে দি আহে, তেওঁলোকে চহৰলৈকে তেওঁলোকে ব্যৱসায় কৰে। নেক্সট যিটো পৰিৱেশ, এইটো হৈছে প্ৰাকৃতিক পৰিৱেশ, গাঁৱত থাকে যিটো পৰিৱেশ আমি দেখা পাওঁ। তাৰপিছতে কৃত্ৰিম পৰিৱেশ, বহুত ভৱন, যিটো আমি আৰবানত দেখা পাওঁ। জীৱন ধাৰাৰ লগত তুলনা কৰিলে জীৱন ধাৰা সাধাৰণ আৰু ধীৰ, খুব সাধাৰণ জীৱন যাপন গাঁৱলীয়া, কিন্তু চহৰত কিন্তু খুবেই ব্যস্ত আৰু উন্নত ধৰণৰ ব্যৱস্থা আমি দেখা পাওঁ। ঠিক তেনেকৈ আপোনালোকে চাব, সুবিধা, শিক্ষা চিকিৎসা কম ইয়াতে, য'ত গাঁও অঞ্চলত আচলতে শিক্ষা আৰু চিকিৎসা খুবেই কম আমি দেখা পাওঁ। আনহাতে কিন্তু পৰবসতি বা আৰবান বা চহৰত আমি শিক্ষা চিকিৎসা অধিক উন্নত, লগতে খুব ঘন ঘন আমি বিদ্যালয় মহাবিদ্যালয় আৰবানত দেখা পাওঁ। গতিকে এইখিনি আছিলে গ্ৰাম্য বসতি আৰু পৰবসতিৰ পাৰ্থক্য। তাৰপিছতে অসমৰ চাহ উদ্যোগৰ বিষয়ে লিখা, এইটো খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন এটা, চাহ উদ্যোগৰ বিষয়ে। ঠিক তেনেকৈ অলপ আগতে কোৱা ধৰণে আমি কপাহৰ বিষয়ে যি আলোচনা কৰিলোঁ, কোনখন দেশত বা কোনখন ৰাজ্যত কিমান শতাংশ আচলতে চাহ উদ্যোগ হয়, কেনেকুৱা মাটি হ'ব লাগে। আমি জানো আমাৰ অসমত চাহ উদ্যোগ খুবেই ভাল হয়, লগতে যি পৰিৱেশ লাগে সেই পৰিৱেশো আমাৰ অসমত আছে। লগতে পাহাৰীয়া অঞ্চলত আপোনালোকৰ যি চাহৰ উদ্যোগ, এই চাহৰ উদ্যোগ প্ৰধানকৈ ওখ ঠাই বা পাহাৰীয়া অঞ্চলত খুবেই ভাল হয়। গতিকে এইখিনি কথাই আপোনালোকে লিখিব লাগিব। ইয়াতে ধুনীয়াকৈ দি আছে। তাৰপিছতে প্ৰথম আপোনালোকে নিশ্চয় জানে, অসম ভাৰতৰ অন্যতম প্ৰাচীন আৰু সৰ্ববৃহৎ চাহ উৎপাদক ৰাজ্য। দ্বিতীয়তে 1837 চনত প্ৰথম চাহ বাগিচা স্থাপন কৰা হয়। তাৰপিছতে অসমৰ জলবায়ু আৰ্দ্ৰ, উষ্ণ আৰু বৃষ্টিপ্ৰধান চাহৰ বাবে উপযোগী। মই অলপ আগতে কৈছোঁ, চাহৰ মূল এলেকা ডিব্ৰুগড়, তিনিচুকীয়া, শিৱসাগৰ, গোলাঘাট, নগাঁও, কামৰূপ, লগতে গোৱালপাৰাও আপোনালোকে ক'ব পাৰে। তাৰপিছতে চাহ উদ্যোগেই অসমৰ অৰ্থনীতিৰ মুখ্য ভৰসা। তাৰপিছতে বহু লোকক চাকৰি প্ৰদান কৰে, যিহেতু চাকৰিৰ কথা কোৱা হৈছে। তাৰপিছতে অসম চাহ বিশ্ববিখ্যাত, আছাম টি নামত বিশ্ব বজাৰত খ্যাত। তাৰপিছতে নেক্সট কুৱেশ্যন, যি নম্বৰটো, অসমৰ পেট্ৰ ৰাসায়নিক উদ্যোগৰ ওপৰত এটা টোকা। এইটো খুবেই ইম্পৰ্টেণ্ট এটা টপিক। আপোনালোকে এইটো চাব নিজে, মই এইখিনি দি দিছোঁ। নেক্সট আপোনালোকৰ শেষৰ কুৱেশ্যনটো, প্ৰতিটো ভূমি আৰু কৃষিযোগ্য প্ৰতিটো মাজত থকা মুখ্য পাৰ্থক্য লিখা। প্ৰতিটো ভূমি, অলপ শব্দটো নতুন শুনা যেন লাগে যদিও আপোনালোকৰ, সেইকাৰণে মই অলপ কৈ দিছোঁ যে প্ৰতিটো ভূমি মানে হৈছে, ধৰি লওক এইটো ভূমি মানে মাটি, এইখিনি ধৰি লওক মাটি, ইয়াত কোনো ধৰণৰ কৃষিকাৰ্য কৰা নহয়, সেইকাৰণে ইয়াক প্ৰতিটো ভূমি বুলি কোৱা হৈছে। আকৌ কৃষিযোগ্য প্ৰতিটো ভূমি, এইটোও ধৰি লওক প্ৰতিটো ভূমি, এইটো প্ৰতিটো ভূমি। এইখিনি মাটি ইয়াতে কি কৰা নহয়, খেতি বাতি কৰা নহয়, এনেই পৰি আছে মাটি, তাক কোৱা হয় প্ৰতিটো ভূমি। আনহাতে কৃষিযোগ্য প্ৰতিটো ভূমি মানে হৈছে, য'ত কৃষিকাৰ্য কৰিব পাৰি, কিন্তু তেওঁলোকে কি নকৰে, খেতি বাতি নকৰে। খেতি বাতি কৰিব পাৰি ইয়াত, কিন্তু নকৰে, সেইকাৰণে ইয়াতে কৃষিযোগ্য প্ৰতিটো ভূমি। এইটো এইখিনি আপোনালোকে লিখিব যে প্ৰতিটো ভূমি, যি ভূমিত কোনো ধৰণৰ চাষ কৰিব নোৱাৰি, যি ভূমিত অস্থায়ীভাৱে চাষ নকৰা হয়, কিন্তু চাষযোগ্য। ঠিক একেধৰণে চাষযোগ্য মানে কি, খেতি বাতি কৰিব পাৰি কিন্তু নকৰে, স্থায়ীভাৱে উৰ্বৰা নহয়, এইটো কৈছে
মাটি দ্বিতীয়তে স্থায়ীভাৱে উৰ্বৰা নহয়, সঠিক ব্যৱস্থাপনা কৰিলে চাহযোগ্য হয়। একেধৰণে কথা বাৰে বাৰে কোৱা হৈছে ইয়াতে। পৰ্বতীয় অঞ্চল, পাথৰীয়া মাটি, মৰুভূমি। এইটো হৈছে এইবছৰ বা কেইবছৰ ধৰি পৰিত্যক্ত চাচৰ ভূমি। তাৰপিছতে নেক্সট শিল্প বা গৃহ নিৰ্মাণৰ বাবে ব্যৱহাৰ কৰা হয়। কৃষি উন্নয়ন পৰিকল্পনাৰ জৰিয়তে পুনৰ চাষ কৰিব পাৰি। ঠিক একেই কথা আপোনালোকে বাৰে বাৰে ইয়াতে কোৱা হৈছে, অলপ বেলেগ ধৰণে কোৱা হৈছে। গতিকে এইখিনি আছিল। নেক্সট আপোনালোকৰ এই নম্বৰটো ভাৰতবৰ্ষৰ কৃষিৰ সমস্যাসমূহ বহলকৈ আলোচনা কৰা 5 নম্বৰ কুৱেশ্যন লৈ আহিছোঁ এতিয়া আমি 5 × 3 = 15। যিকোনো তিনিটা মই গোটেইখিনি দি দিম 5 নম্বৰৰ। গতিকে প্ৰথম এই নম্বৰ কুৱেশ্যন, ভাৰতবৰ্ষৰ কৃষিৰ সমস্যাৱলী সমূহ বহলকৈ আলোচনা কৰা। চ' ইয়াৰ বাবে অলপ আপোনালোকে যাতে পাৰে তাৰ কাৰণে আমি অলপ চেষ্টা কৰিম বুজাই দিয়াৰ। গতিকে কোৱা হৈছে কুৱেশ্যনটো প্ৰথমে যে ভাৰতবৰ্ষৰ অৰ্থাৎ আমাৰ যি দেশ ভাৰতবৰ্ষ, এই দেশখনৰ যি কৃষি ব্যৱস্থা আৰু এই কৃষি ব্যৱস্থাৰ কিছুমান সমস্যা আছে। আমি ক'ব পাৰোঁ বৰ্তমান যুগত বিভিন্ন সমস্যাই জৰ্জৰিত আৰু এই সমস্যাসমূহৰ বিষয়ে আলোচনা কৰিব লাগে। সমস্যা বুলি ক'লে আমি 1 নম্বৰৰ পৰা আৰম্ভ কৰিছোঁ। প্ৰথম আমালোকে কি সমস্যা দিব পাৰে আপোনালোকে, যে চৰকাৰে আপোনালোকে যদি কেতিয়াবা খেতি পথাৰত গৈছে, কৃষি কাৰ্যত ধান খেতি ৰুৱে, তাত আপোনালোকে চাব তাত তেওঁলোকে কি কৰে, মটৰ নাইবা মেচিন লগাইহে পানী। গতিকে এইখিনি পানী দিয়াৰ ফলত তেওঁলোকে বা যিসকলে আৰ্থিকভাৱে অসহায় তেওঁলোকৰ খুবেই অসুবিধা হৈ যায়। অৰ্থাৎ যদি মটৰৰ সহায়ত পানী দিয়া হয় তেতিয়াহ'লে বিল দিব লাগিব কাৰেণ্টৰ। আনহাতে যদি তেওঁলোকে মেচিনৰ সহায় দিয়ে তেওঁলোকে তেলৰ পইচা দিব লাগিব। গতিকে এইখিনি যদি চৰকাৰে চায় তেতিয়াহ'লে কিন্তু তেওঁলোকৰ অসুবিধা নহ'ব। সেইকাৰণে আমি ক'ব পাৰোঁ যে পথাৰত তেওঁলোকে কি কৰা নাই, নলা নৰ্দমাৰ ব্যৱস্থা কৰা নাই। যি নলা নৰ্দমাৰ ব্যৱস্থাৰ ফলত কি হ'ব, পথাৰৰ বা কৃষি পথাৰৰ সকলো ঠাইতে পানী যাব। প্ৰথম আমি কি লিখিম তেনেহ'লে, যে পথাৰত নলা নৰ্দমাৰ ব্যৱস্থা নাই। দ্বিতীয়তে আমি ক'ব পাৰিম যে বৰ্তমান আমি দেখা পাওঁ গৰুৰে সকলে হাল বোৱা দেখা পাওঁ। কিন্তু আজিকালি যি ডিজিটেল যুগ, এই ডিজিটেল যুগত আমি ট্ৰেক্টৰ খুবেই কম দেখা পাওঁ। গতিকে এইটো এটা আমাৰ অসুবিধা বুলি ক'ব পাৰিম। নেক্সট আমি ক'ব পাৰিম, তৃতীয়তে আমি কি ক'ব পাৰিম, যে মাটিৰ আচলতে ক'ৰবাত যদি এইখিনি যদি মাটি থাকে, ক'ৰবাত অলপ ওখ আছে পাহাৰীয়া, আকৌ ক'ৰবাত অলপ পানী জমা হৈ থাকে খুবেই গাঁত তাতে। গতিকে এটা ধৰণৰ অৰ্থাৎ মাটিখিনি সমান নহয়, একা বেকা তেনেকুৱা ধৰণৰ হোৱাৰ ফলত একে ঠাইতে পানী নাথাকে আৰু খেতি বাতি ভাল নহয়। এতিয়াও এটা আপোনালোকে সমস্যা বুলি ধৰি ল'ব পাৰে। চ' এইখিনি আপোনালোকে বাকীবিলাক লিখি ল'ব। তথাপি প্ৰথমৰ পৰা আমি আৰম্ভ কৰিছোঁ। খণ্ডিত ভূমি, আঙল নলী আৰু ক্ষুদ্ৰ খেতিৰ আকাৰ বাঢ়ি যোৱাৰ কাৰণে অৰ্থনৈতিক ফৰ্তি আৰু আধুনিক প্ৰযুক্তি গ্ৰহণ কঠিন হয়। অৰ্থাৎ একা বেকা মাটি, মই অলপ আগতে কোৱা ধৰণে এঠাইত যদি পাহাৰৰ নিচিনা আন ঠাইত গাঁত, ঠিক তেনেকুৱা ধৰণৰ অঞ্চলত আচলতে আমি খেতি বাতি কৰা খুবেই কঠিন হৈ পৰে। দ্বিতীয়তে কোৱা হৈছে মনচুনী বৰষুণৰ ওপৰত নিৰ্ভৰতা, বৰষা সংক্ৰান্ত অনিয়মতা আৰু পৰ্যাপ্ত নোহোৱা সেচ ফলত উৎপাদন কম আৰু ৱানচেণ্ট। অৰ্থাৎ কেতিয়াবা আমি দেখা পাওঁ বানপানীৰ প্ৰাকৃতিক দুৰ্যোগ দেখা পাওঁ, বানপানী ইত্যাদিৰ ফলত কি হয়, খেতি বাতি বেয়া হয়। তৃতীয়তে কোৱা হৈছে সেচ আধাৰিত অৱকাঠামোৰ অভাৱ, গ্ৰাউণ্ডাৰ ডিপ্লচমেণ্ট আৰু নদ নিচল ব্যৱস্থাপনা দুৰ্বলতা। অলপ আগতে কোৱা ধৰণেই দিছে ইয়াতে নলা নৰ্দমাৰ কথা। পৰম্পৰাগত কৃষি পদ্ধতি য'তে আছে, পৰম্পৰাগত কৃষি পদ্ধতি উচ্চ উৎপাদন দক্ষম, জাতিৰ সংকট আৰু যান্ত্ৰিকীকৰণৰ কম ব্যৱহাৰ কাৰণে উৎপাদনশীলতা নিম্ন। তাৰপিছতে ঋণ প্ৰাপ্তি আৰু সুদৰ মূল্যৰে খৰচ, কৃষকৰ দেনা আৰু যদি তেনাৰ সমস্যা, কেতিয়াবা আত্মহত্যাৰ পৰিস্থিতিত পৰিণত। বীজ খাদ্য অৰ্থাৎ সাৰৰ আমি বিভিন্ন ধৰণৰ সমস্যা দেখা পাওঁ। সাৰৰো খুবেই বেছি মূল্যৰ সাৰ আমি দেখা পাওঁ। সেইকাৰণে কৃষকসকলৰ অসুবিধা হৈছে, এইখিনি কোৱা হৈছে। তাৰপিছতে বজাৰ আচৰণ, মধ্যস্থ মাছ ৰূপান্তৰণ আৰু বিসংগত ক্ৰয় বিক্ৰয় সংস্থাপনৰ ঘাটতি।
তাৰপিছতে ২ নম্বৰ জনসংখ্যাৰ বিতৰণ প্ৰভাৱ পেলোৱা ভৌগোলিক কাৰকসমূহৰ বিষয়ে বহলাই লিখা। ইয়াৰ বিষয়ে অলপ কৈ লওঁ যে জনসংখ্যাৰ বিতৰণৰ প্ৰভাৱ পেলোৱা অৰ্থাৎ প্ৰত্যেকটো শব্দৰ অৰ্থ আমি জানিব লাগে। যিহেতু প্ৰথমে আছে জনসংখ্যা মানে হৈছে বহুত মানুহ, ঠিক আছে। ধৰি লওক বহুত মানুহ আছে আৰু এই মানুহখিনি জনসংখ্যা বিতৰণ মানে যদি আমি কওঁ পানীখিনি বিতৰণ কৰা, তুমি কাক কাক দিবা, চবকে দিবা তাত থকা মানুহখিনি, তেনেকুৱাই জনসংখ্যা বিতৰণ অৰ্থাৎ ইয়াতে জনসংখ্যা আছে, বহুত জনসংখ্যা বিভিন্ন ধৰণৰ ঠাইত গৈ থাকে, ইয়াক কৈছে বিতৰণ। জনসংখ্যাৰ বিতৰণ প্ৰভাৱ পেলোৱা কাৰক অৰ্থাৎ এই এঠাইৰ মানুহখিনি যে ইয়াত গৈছে ইয়াৰ কাৰণখিনিৰ বিষয়ে আলোচনা কৰিব দিছে, যে কি কাৰণত আচলতে তেওঁলোকে এইখিনি ঠাইত আহে। গতিকে সেয়াৰ বিষয়ে আমি আলোচনা কৰিম। তো প্ৰথমটো আছে যে ভূ-প্ৰকৃতি। ভূ-প্ৰকৃতি মানে আপোনালোকে নিশ্চয় জানে যে যিবিলাক ঠাইত ধান খেতিয়ে হওক বা গম খেতিয়ে হওক বা যিকোনো কৃষি খেতিয়ে হওক, খেতি বাতি যাতে ভাল হয় তেনেকুৱা ঠাইৰ লগতে ভূ-প্ৰকৃতি, তাৰোপৰি ইয়াত আৰু এটা কথা আহে যে মাটিখিনি সমান হ'ব লাগিব। অলপ আগতে কৈছোঁ যে মাটি ক'ৰবাত পাহাৰ, ক'ৰবাত ঘাট, এনেকুৱা নহয়। যদি সমান মাটি হয় তেতিয়াহ'লে তাতো কিন্তু মানুহে বাস কৰিবলৈ আকৰ্ষিত হয়। প্ৰথমে আমি পঢ়িম। তাৰপিছতে আছে জলবায়ু। ভাল জলবায়ু য'ত আছে তাত কিন্তু জনসংখ্যা বেছি আমি দেখা পাওঁ। য'ত জলবায়ু বেয়া তাত আমি বেছি কি দেখা নাপাওঁ, জনসংখ্যা দেখা নাপাওঁ। তাৰপিছত নেক্সট আছে পানীৰ উপলব্ধতা। য'ত পানী খুব সহজে আমি আনিব পাৰিম তাত জনসংখ্যা বেছি হোৱা দেখা পাওঁ। ইয়াৰ লগতে য'ত পানীৰ উপলব্ধতা নাই বা পানী য'ত নাই, যেনে পাহাৰীয়া অঞ্চলবিলাকত পানীৰ তাত অভাৱ, গতিকে তাত জনসংখ্যা খুবেই কম। তাৰপিছতে মাটিৰ উৰ্বৰ থকা অঞ্চল, কৃষি কৰ্ম ভাল হয়, মই অলপ আগতে কোৱা ধৰণে। এতিয়া আমি প্ৰথমৰ পৰা আহিছোঁ। ভূ-প্ৰকৃতি সাধাৰণতে মানুহে সমতল ভূমি আৰু মৃদু ঢাল থকা অঞ্চলত থাকিবলৈ পছন্দ কৰে। পাহাৰীয়া ওখ চাপৰ অঞ্চলত কৃষিকৰ্ম, উদ্যোগ আৰু পৰিবহণৰ বাবে অসুবিধা হয়। সেয়েহে এই অঞ্চলবোৰত জনসংখ্যা কম। গংগাৰ সমতল ভূমি বিশ্বৰ আটাইতকৈ জনবহুল অঞ্চলৰ অন্যতম। নেক্সট আছে জলবায়ুৰ বিষয়ে। মানুহে সাধাৰণতে চৰম জলবায়ু অৰ্থাৎ ভাল জলবায়ুৰ অঞ্চলত থাকিবলৈ পছন্দ নকৰে। চৰম মানে বেয়া, সাধাৰণতে বেয়া জলবায়ুৰ অঞ্চলত থাকিবলৈ পছন্দ নকৰে। এইটো সাধাৰণতে বেয়া অঞ্চলত কোনে থাকিব নিবিচাৰে। সেয়েহে অতি গৰম বা অতি ঠাণ্ডা অঞ্চলত জনসংখ্যা কম। উদাহৰণস্বৰূপে চাহাৰা, পৃথিৱীৰ আটাইতকৈ আচলতে ডাঙৰ মৰুভূমি চাহাৰা হয়। গতিকে এই চাহাৰা মৰুভূমি আৰু মেৰু অঞ্চলত জনসংখ্যা খুবেই কম থাকে। নেক্সট কোৱা হৈছে পানীৰ উপলব্ধতা। মানুহে সেই অঞ্চলত থাকিবলৈ পছন্দ কৰে য'ত বিশুদ্ধ পানী সহজে উপলব্ধ হয়। পানী খোৱা, খেতি কৰা, উদ্যোগ আৰু আন কামৰ বাবে অতি প্ৰয়োজনীয়। সেয়েহে নদী উপত্যকাৰ অঞ্চলবোৰ জনবহুল। লগতে কোৱা হৈছে মাটি। উৰ্বৰ মাটি থকা অঞ্চলবোৰৰ কৃষিকৰ্ম ভাল হয়। সেয়েহে এই অঞ্চলবোৰৰ জনসংখ্যা অধিক। উদাহৰণস্বৰূপে ভাৰতৰ গংগা আৰু ব্ৰহ্মপুত্ৰৰ সমভূমি অঞ্চল। তাৰপিছতে চি নম্বৰটো কোৱা হৈছে পৰ্যটনত প্ৰভাৱ পেলোৱা কাৰক। অৰ্থাৎ পৰ্যটন বুলি আমি কাক ক'ম? যিসকলে ধৰি লওক বেলেগ দেশৰ পৰা, বিভিন্ন ধৰণৰ দেশৰ পৰা এক নিৰ্দিষ্ট স্থান, যদি আমি গোৱালপাৰা জিলাৰ কথা কওঁ, গোৱালপাৰা জিলাত কিন্তু শ্ৰী শ্ৰী সূৰ্য পাহাৰ আছে। গতিকে এই সূৰ্য পাহাৰত বিভিন্ন দেশৰ মানুহে আহে, বিভিন্ন ষ্টেটৰ পৰা আহে। গতিকে আৰু যিসকলে আহে তেওঁলোকক আমি পৰ্যটক বুলি ক'ম। গতিকে এই পৰ্যটকে প্ৰভাৱ পেলোৱা কাৰক। কি কাৰণে পৰ্যটকক ইয়াতে আহিব লগা হ'ল, ইয়াৰ কাৰক। পৰ্যটকক কিহে আকৰ্ষিত কৰিছে, যিজন ব্যক্তি আহিছে তেওঁক কিহে আকৰ্ষিত এইখিনি ঠাইত লৈ আহিল, ইয়াৰ বিষয়ে আলোচনা কৰিব লাগে। প্ৰথম কাৰণটো প্ৰাকৃতিক আকৰ্ষণ। যিহেতু প্ৰাকৃতিক দৃশ্য, পাহাৰ, নদী থাকে, সেইকাৰণে ইতিকোৱাতে সংস্কৃতি ভাল পায়। ঐতিহাসিক স্থান শ্ৰী শ্ৰী সূৰ্য পাহাৰ, তেনেকুৱা হ'ব পাৰে। যাতায়াতৰ সুবিধা, য'ত সহজে আমি যাব পাৰি তাত আমাক আকৰ্ষণ কৰে। আৱাস আৰু অন্যান্য সুবিধা আছে। ৰেষ্টুৰেণ্ট আৰু অন্যান্য পৰ্যটন সেৱাৰ উপলব্ধতা। ৰাজনৈতিক স্থিৰতা আৰু নিৰাপত্তা থকা এখন দেশ বা নিৰাপত্তা য'ত আছে তাত আমি সকলোৱে যাব খোজো। এইখিনি আছিলে পৰ্যটকক আকৰ্ষণ কৰিব পৰা। তাৰপিছতে নেক্সট
আছে মানুহসকলৰ পৰিসৰ সম্পৰ্কে এটা টকা লিখা। চ' এতিয়া মানুহসকলৰ এটা টকা এতিয়া আপোনালোকে চাব সাংস্কৃতিক ভূগোল, অৰ্থনৈতিক ভূগোল, ৰাজনৈতিক ভূগোল, জনসংখ্যা ভূগোল, ঐতিহাসিক ভূগোল, নগৰীয় ভূগোল এইখিনি আছিলে। চ' আমি শেষৰ কুৱেশ্যনলৈ আহিছোঁ। ভাৰতৰ পৰিসীমা দেখুৱাই এখন মানচিত্ৰ অংকন কৰা আৰু তলত দিয়াত অৱস্থান বহোৱা। ঠিক আছে। চ' আপোনালোকে সদায় মনত ৰাখিব 1, 2, 3 অৰ্থাৎ তিনিটা স্থানৰ নাম। গতিকে এই তিনিটা স্থান যেতিয়া আপোনালোকে বহাব তেতিয়া 3 নম্বৰ পাব। কিন্তু যেতিয়া আপোনালোকে প্ৰশ্ন এতিয়া দুটা আছে আকৌ কৈছোঁ ভাৰতৰ পৰিসীমা দেখুৱাই এখন মানচিত্ৰ অংকন কৰা। এইখিনি আপোনালোকে কৰিলে অৰ্থাৎ ভাৰতৰ মানচিত্ৰ এখন আঁকিব আৰু পৰিসীমা যেতিয়া দেখিব তেতিয়া আপোনালোকে 2 মাৰ্ক পাব। বাকী তিনিখন অঞ্চল যেতিয়া দেখাব তেতিয়া +3 মাৰ্ক পাব ইকুৱেল 5। চ' অৰ্থাৎ মই ক'ব খুজিছোঁ আপোনালোকে ইয়াতে পৰিসীমা এটা দেখুওৱা হোৱা নাই। আপোনালোকে দেখাব যেতিয়া আপোনালোকে এনেকুৱা ধৰণে এনেকুৱা কৰি আপোনালোকে যেতিয়াই মেপখন আঁকি দিব ইয়াৰ লগতে আপোনালোকে যেতিয়া ধৰি লওক ক'ৰবাত বাংলাদেশ আছে, ক'ৰবাত চীন আছে, কোনফালে কি আছে সেইখিনি আপোনালোকে যেতিয়া দিব তেতিয়া আপোনালোকে কিমান মাৰ্ক পাব? 2 মাৰ্ক পাব। চ' 2 মাৰ্ক পোৱাৰ পিছত যেতিয়া আপোনালোকে এই যি গান্ধীনগৰ এনেকৈ লিখিছে গান্ধীনগৰ, ইয়াতে লিখিব কহিমা, তাৰপিছতে এইখিনি তিনিটা স্থানৰ নাম যেতিয়া আপোনালোকে লিখিব তেতিয়া 3 নম্বৰ পাব। এইখিনি ক'ব খুজিছোঁ। এইখিনি আছিলে আপোনালোকৰ। চ' ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব। লগতে আপোনালোকৰ যিবিলাক অন্যান্য ছাবজেক্ট আছে গোটেইখিনি মই ছলুশ্যন কৰি দিম। গতিকে ছাবস্ক্ৰাইব কৰি ল'ব চেনেলটো। থেংক ইউ।